মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব গৈ আছো ক্লাছ 5 ইংৰাজী কিতাপখনৰ লেসন 5 লেটস ৰাইট এ ষ্টৰী। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা। প্ৰথমে চোৱা লুক এট দা পিকচাৰ। লুক মানে হৈছে চোৱা। লুক এট দা পিকচাৰ, ছবিবোৰ চোৱা। ফাৰ্ষ্ট পিকচাৰ অৰ্থাৎ প্ৰথম ছবিটোত আছে এটা বাঘ। বাঘ মানে কি? আমি জানো টাইগাৰ, ইংৰাজীত টাইগাৰ বুলি কোৱা হয়। অৰ্থাৎ এটা অৰণ্যত কি আছে? এটা বাঘ আছে। সো আমি এই ছবিটোৰ বিষয়ে অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে ক'ব লাগিব যে দেয়াৰ ইজ এ টাইগাৰ ইন দা ফৰেষ্ট। ফৰেষ্ট মানে মনত ৰাখিবা কি? হাবি বা বন বা জংগল, অৰ্থাৎ জংগলত এটা বাঘ আছে, এনেদৰে আমি ক'ব লাগিব। তাৰপিছত চোৱা দ্বিতীয় ছবিটো অৰ্থাৎ সেকেন্ড পিকচাৰ। সেকেন্ড পিকচাৰত আছে এটা কি আছে? এটা হৰিণা। হৰিণা আছে অৰ্থাৎ হৰিণাটো বিচৰণ কৰি আছে, অৰ্থাৎ জংগলত ঘূৰি ফুৰি আছে। সো ইয়াত এই ছবিটোৰ বিষয়ে ইংৰাজীত ক'বলৈ গ'লে দেয়াৰ ইজ এ ডিয়াৰ। ডিয়াৰ মানে হৈছে হৰিণা। গ্ৰেজিং, মনত ৰাখিবা গ্ৰেজিং মানে হৈছে চৰি থকা, অৰ্থাৎ বিচৰণ কৰি থকা। আমি যে পথাৰত গৰু চৰাবলৈ যাওঁ এইটোকে গ্ৰেজিং বুলি কোৱা হয়। সো তোমালোকে ক'ব লাগিব যে দেয়াৰ ইজ এ ডিয়াৰ গ্ৰেজিং ইন দা ফৰেষ্ট। ফৰেষ্ট মানে জংগল। তৃতীয় ছবিটোত চোৱা যে এইটো কি? বাঘ। বাঘে কি কৰিলে? হৰিণাক দেখা পালে। হৰিণাই কি কৰি আছে? ঘূৰি ফুৰি আছে। সো চোৱা দা টাইগাৰ। দা টাইগাৰ সিজ। সি মানে হৈছে দেখা। সিজ এ ডিয়াৰ, এটা হৰিণাই রোমিং অর্থাৎ ঘুরি ফুরি আছে। যে অর্থাৎ বাঘে হরিণা এটা ঘুরি ফুৰা দেখিছিল। তাৰপিছত চোৱা 4 নম্বৰ ছবিটো অৰ্থাৎ বাঘে হৰিণাৰ পালে লাহে লাহে অৰ্থাৎ মাটিত ঘা লগাই কি কৰি আছে? হৰিণাৰ পালে গৈ আছে। সো ইংৰাজীত ক'বলৈ চোৱা দা টাইগাৰ স্ক্ৰলছ। স্ক্ৰলছ মানে হৈছে মাটিত ঘা লগোৱাই ভগোৱা, অৰ্থাৎ ক্ৰলছ মানে ভগোৱা। কুইকলি। কুইকলি মানে মনে মনে, লাহে লাহে। টুৱাৰ্ডছ মানে পালে, মানে হৰিণাৰ পালে, দা ডিয়াৰ। অৰ্থাৎ 4 নম্বৰ ছবিটো চাই তোমালোকে ক'ব লাগিব যে দা টাইগাৰ স্ক্ৰলছ, দা টাইগাৰ ক্ৰলছ কুইকলি টুৱাৰ্ডছ দা ডিয়াৰ, এনেদৰে ক'ব লাগিব। 5 নম্বৰ অৰ্থাৎ 5 নম্বৰ ছবিটোত চোৱা যে হৰিণাটোৱে কি কৰিছিল? সি অনুভৱ কৰিছিল যে এটা বাঘ তাৰ ফালে আহি আছে। দা ডিয়াৰ বিকামছ এলাৰ্ট। এলাৰ্ট মানে মনত ৰাখিবা সতৰ্ক হোৱা বা সক্ৰিয় হোৱা। বিকামছ এলাৰ্ট মানে সক্ৰিয় হোৱা বা সতৰ্ক হোৱা। অৰ্থাৎ হৰিণাটো সতৰ্ক হৈ উঠিছিল। হি লুকস। হি মানে তেওঁ, অৰ্থাৎ হৰিণাই চাইছিল। হিয়াৰ মানে হিয়াৰ এণ্ড দেয়াৰ। হিয়াৰ এণ্ড দেয়াৰ মানে ইপালে সিপালে। ফিলছ মানে অনুভৱ। দা প্ৰেজেন্স। প্ৰেজেন্স মানে উপস্থিতি অফ দা টাইগাৰ মানে কি কয়? হি লুকস হিয়াৰ এণ্ড দেয়াৰ ফিলছ দা প্ৰেজেন্স অফ দা টাইগাৰ। অৰ্থাৎ সি ইপালে সিপালে চালে আৰু বাঘৰ উপস্থিতি অনুভৱ কৰিছিল। ফিলছ মানে অনুভৱ কৰা। 6 নম্বৰ ছবিটোত হৰিণাটো কি কৰিলে? সি জঁপিয়াই অৰ্থাৎ দৌৰি জীৱন ৰক্ষা কৰিবলৈ অৰ্থাৎ যত্ন কৰিছিল। সো চোৱা দা ডিয়াৰ ৰানছ। ৰানছ মানে দৌৰা। ভেৰি ফাষ্ট মানে কি? দ্ৰুত গতিত। টু সেভ মানে ৰক্ষা। তেওঁৰ নিজৰ লাইফ অৰ্থাৎ তেওঁৰ জীৱনটো বচোৱাৰ বাবে দ্ৰুত গতিত দৌৰ মাৰিছিল। পিকচাৰ 7 নম্বৰ চোৱা দা ডিয়াৰ হাইডছ। হাইডছ মানে লুকোৱা অৰ্থাৎ লুকাইছিল। হিমসেল্ফ নিজকে ইন দা বাছ। বাছ মানে জোপোহা। হৰিণাটো নিজকে জোপোহাৰ মাজত লুকাই ৰাখিছিল। পিকচাৰ 8 বাঘে কি কৰিলে? সি দুখেৰে উভতি গ'ল। অৰ্থাৎ দা টাইগাৰ চেডলি গোজ এৱে। এতিয়া চোৱা কুৱেশ্যন সমূহ অৰ্থাৎ নাও এনচাৰ দা ফলোয়িং কুৱেশ্যনছ। অৰ্থাৎ এতিয়া নিম্নলিখিত প্ৰশ্ন অৰ্থাৎ তলৰ প্ৰশ্নৰ উত্তৰ দিয়া।
বক্স এটা দিয়া আছে অর্থাৎ আছে কেইটামান শব্দ দিয়া আছে অর্থাৎ ওয়ার্ড এই শব্দবোৰ ব্যৱহাৰ কৰি আমি এই তলৰ কালিটাইখিনি লিখিব লাগে সো আমি ইয়াৰ অৰ্থ জানিব লাগিব গ্ৰেজিং মানে আমি কি কৈছিলো গ্ৰেজিং মানে চৰণীয়া roaming মানে বিচৰণ কৰা ঘূৰি ফুৰা প্ৰেজেন্স মানে হৈছে উপস্থিতি ৰান্স মানে হৈছে দৌৰা এৱা মানে আতৰ হোৱা বা দূৰত যোৱা সেভ মানে ৰক্ষা বাস মানে হৈছে জুপুৱা সেডলি মানে ধুক টাইগাৰ মানে ভাগ এলাৰ্ট মানে সতৰ্ক বা সংকেত পোৱা আৰু ডিয়াৰ মানে হৰিণা অৰ্থাৎ কোৱেশ্চন সমূহ চোৱা A number, what is there in the first picture? অর্থাৎ প্রথম পিকচারত আমি কি দেখা পাইছিলো এটা টাইগার so there is a tiger in the forest. B number, what do you see in the second picture? দ্বিতীয় ছবিটোত আমি কি দেখিছিলো এটা হৰিণা কি কৰি আছে বিচৰণ কৰি আছে so there is a deer grazing in the forest. C number, what happens মানে হৈছে ঘটনা in the third picture তৃতীয় ছবিটোত কি কৰি আছিল হৰিণাটো ঘূৰি ফুৰি আছিল অৰ্থাৎ দা টাইগাৰ সি ভাগে দেখিছিল এ ডিয়াৰ এটা হৰিণা কি কৰি আছিল roaming কৰি আছিল অৰ্থাৎ ঘূৰি ফুৰি আছিল ডি নম্বৰ what does the tiger do in the fourth picture do মানে কৰা অৰ্থাৎ টাইগাৰটোৱে কি কৰিছিল fourth pictureত চোৱা দা টাইগাৰ scrolls মানে ভগুৱা অর্থাৎ মাটিত গা লগাই ভগুৱা কুৱেটলি মনে মনে টুৱাৰ্ডছ দা ডিয়াৰ অর্থাৎ হৰিণাটোৰ পালে ই নম্বৰ হোৱাট ডাজ দা ডিয়াৰ ডু ইন দা ফিফথ পিকচাৰ অর্থাৎ 5 নম্বৰ ছবিটোত কি হৈছিল দা ডিয়াৰ বিকামছ এলাৰ্ট মানে সতৰ্ক হৈছিল হৰিণাটো হি লুকস আৰু চাইছিল হিয়াৰ এণ্ড ডিয়াৰ ইফালে সিফালে এণ্ড আৰু ফিলছ অনুভৱ কৰিছিল দা প্ৰেজেন্স উপস্থিতি দা টাইম অর্থাৎ ভাগৰ উপস্থিতি অনুভৱ কৰিছিল এফ নম্বৰ হোৱাট ডাজ দা ডিয়াৰ ডু আফটাৰ ডেথ তাৰ পিছত হৰিণাটোৱে কি কৰিলে চোৱা দা ডিয়াৰ ৰানছ ভেৰি ফাষ্ট অৰ্থাৎ হৰিণাটো দ্ৰুত গতিত দৌৰিছিল টু সেভ ৰক্ষা কৰিবলৈ হিজ লাইফ তেওঁৰ জীৱন জি নম্বৰ হোৱাট ডাজ দা ডিয়াৰ হাইড হৰিণাটোৱে ক'ত লুকাইছিল চোৱা অৰ্থাৎ দা ডিয়াৰ এই টাইটোত ডিয়াৰ হ'ব হাইডছ মানে লুকাইছিল হিমসেলফ ইন এ বাস মানে জোপোহাত লুকাইছিল এছ নম্বৰটো চোৱা হোৱাট হেপেন্স মানে ঘটনা ইন দা এণ্ড লাষ্টত কি ঘটনা ঘটিছিল দা টাইগাৰ সেডলি গোজ এ ভাগ দুখেৰে গুচি গৈছিল অৰ্থাৎ